নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় ভাৰতীয় সভ্যতাৰ আৰম্ভণি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী ১ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া ক নম্বৰটো চোৱা, সভ্যতা বুলিলে কি বুজা? উত্তৰ লিখিবা। বেছিকৈ বিকাশ লাভ কৰা ঠাইক কেন্দ্ৰ কৰি মানুহৰ চিন্তা চৰ্চা আৰু জীৱন প্ৰণালীয়ে নতুন গতি লাভ কৰে আৰু এই গতিয়ে তাৰ লগত জড়িত ঠাই আৰু সমাজখনক তুলনামূলকভাৱে উন্নত ৰূপত সজাই তোলে। এনে উন্নত ৰূপকে আমি সেই ঠাইত গঢ় লোৱা সভ্যতা বুলি ক'ব পাৰোঁ। এতিয়া খ নম্বৰটো চোৱা, সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। আমি সভ্যতাৰ বৈশিষ্ট্যসমূহ লিখিব লাগে। এতিয়া উত্তৰ লিখিবা। সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুস্থ হৈছিলে। দ্বিতীয়তে, দাঁতিকাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক আছিল। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহিঃ বাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিলে। তৃতীয়তে লিখিবা, সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে। সৃষ্টিশীল কাম-কাজ যেনে লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলনো দেখা যায়। এক উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিলে। এইসমূহে হৈছে সভ্যতাৰ বৈশিষ্ট্যসমূহ। তাৰপিছতে গ নম্বৰ প্ৰশ্নটো চোৱা, নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিলে? উত্তৰ লিখিবা। নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিলে। ঘটো হৈছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। এতিয়া আমি যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখিব লাগে। সেইকেইটা হৈছে হৰপ্পা সভ্যতা আৰু মেছ'পটেমিয়া সভ্যতা। এতিয়া অনুশীলনী ২ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। প্ৰথমটো হৈছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়? উত্তৰ লিখিবা। সিন্ধু সভ্যতাক হৰপ্পা, সিন্ধু সৰস্বতী সভ্যতা বুলি জনা যায়। খটো হৈছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। উত্তৰ লিখিবা। হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থান হৈছে নৌচৰো আৰু কালিবাংগান। এতিয়া গটো চোৱা, হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিলে? এতিয়া উত্তৰ লিখিবা। হৰপ্পা সভ্যতাৰ সময়ৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই দুই ভাগত ভগাব পাৰি। দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত ৰাজহুৱা গৃহ যেনে শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিলে আৰু নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থানসমূহ। এই ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল আৰু ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিলে। হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি এনেকুৱা আছিল। তাৰপিছতে ২ নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। ইয়াত দিছে চমুটোকা লিখা। ইয়াত দিছে যে হৰপ্পা সভ্যতাৰ সময়ৰ আমি প্ৰথমটো দিছে সৰস্বতী নদী। সেই সৰস্বতী নদীৰ বিষয়ে আমি লিখিব লাগে। এতিয়া ইয়াত লিখিবা, সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিলে যিবোৰক এতিয়া ভাৰতত ঘমাৰ আৰু পাকিস্তানত হকৰা বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে আৰু ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। এই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে আৰু পৰৱৰ্তী গ্ৰন্থসমূহত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলিও বৰ্ণনা কৰা হৈছে। এতিয়া তাৰ পিছৰটো দিছে ঘৰ-দুৱাৰ। হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ-দুৱাৰৰ বিষয়ে আমি লিখিব লাগে। সেই সময়ৰ ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিলে আৰু তাত খটখটিৰ ব্যৱস্থা আছিলে যিহেতু ওখ ওখ আছিলে ঘৰবোৰ। বেছিভাগ ঘৰেই দুমহলীয়া আছিল আৰু প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু একাধিক শোৱা কোঠালিৰ ব্যৱস্থা আছিলে আৰু ঘৰবোৰ ইটাৰে সজা হৈছিলে। তাৰপিছতে ৰাস্তা-ঘাট। হৰপ্পা সভ্যতাৰ সময়ৰ ৰাস্তা-ঘাট। ইয়াত লিখিবা, হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা-ঘাটবোৰ আছিল আহল-বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ
সমান ব্যৱধানত আন পথত লগ লাগি আছিল আৰু সমগ্ৰ চহৰখনৰ বাট পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পোৰা ইটাৰে সজাৰ প্ৰমাণো পোৱা গৈছে। তাৰপিছতে হৈছে হৰপ্পা সভ্যতাৰ সময়ৰ জল নিষ্কাশন ব্যৱস্থা। ইয়াত লিখিবা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিলে। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল আৰু আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিলে। এতিয়া চাওঁ আহা ৩ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। এই কথাষাৰ আমি ব্যাখ্যা কৰিব লাগে। এতিয়া উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰসমূহ চাফ চিকুণ কৰি ৰাখিছিলে। ঘৰৰ পৰা মলমূত্ৰ নিষ্কাশনৰ বাবে তেওঁলোকে নিৰ্দিষ্ট ব্যৱস্থা লৈছিল। সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিলে। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰো ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিলে আৰু এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰাই বুজিব পাৰি যে সেই সময়ৰ হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিলে। এতিয়া তাৰ পাছতে অনুশীলনী ৩ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। এতিয়া প্ৰথমটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিলে। উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন, হস্তশিল্প আদি জড়িত আছিলে। খটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। এতিয়া উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰিও সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিলে। এতিয়া গটো চোৱা বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। বাহিৰৰ জগতৰ লগত বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কনো কি কি প্ৰমাণ পোৱা গৈছিলে সেইসমূহ আমি লিখিব লাগে। এতিয়া উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছ'পটেমিয়া আৰু পাৰস্যৰ পৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ'পটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত থকা হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এতিয়া ঘৰটো চোৱা হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিলে। উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে সৰিয়হ, ঘেঁহু, বাৰ্লি, শাক পাচলি, ফল মূল আৰু কপাহ আদি শস্যৰ খেতি কৰিছিলে। ঘটো হৈছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। এতিয়া উত্তৰ লিখিবা হস্তশিল্পৰ ভিতৰত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি। তাৰ পিছৰটো চোৱা কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। উত্তৰ লিখিবা চিলমোহৰৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক আছিল বুলি ধৰা হয়। এতিয়া ২ নম্বৰটো চাওঁ আহা। ইয়াত দিছে চমুটোকা লিখা। প্ৰথমটো হৈছে হৰপ্পাকালীন জীৱিকা। ইয়াত লিখিবা হৰপ্পা সভ্যতাৰ বিভিন্ন চহৰত উদ্ধাৰ হোৱা অৱশিষ্টবোৰৰ পৰা আমি সেই সময়ৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিষয়ে জানিব পাৰোঁ। ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা আমি জানিব পাৰোঁ। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিয়ে সেই সময়ৰ অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পটো যে গুৰুত্ব দিছিল তাৰ প্ৰমাণ দিয়ে। আৰু এই আটাইবোৰৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে কৃষি, পশুপালন আৰু হস্তশিল্পই হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিলে। তাৰপিছতে খটো দিছে হৰপ্পাকালীন বাণিজ্য। বাণিজ্যৰ বিষয়ে আমি লিখিব লাগে সেই সময়ৰ। উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিলে। হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেছ'পটেমিয়া আৰু পাৰস্যৰ পৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ'পটেমিয়াৰ চিলমোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত থকা বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে।
এতিয়া অনুশীলনী 4ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াতে প্ৰথমটোত দিছে ইউনিকৰ্ণ কি? ইউনিকৰ্ণনো কি হয়? উত্তৰত লিখিবা হৰপ্পাৰ চিলমোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়, যাক ইউনিকৰ্ণ বুলি কোৱা হয়। খটোত দিছে চিলমোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? এতিয়া উত্তৰ লিখিবা চিলমোহৰবোৰত বাঘ, হাতী, ষাঁড়গৰু, ভেড়া আদিৰ প্ৰতিচ্ছবি পোৱা গৈছে। গটো হৈছে হৰপ্পাকালীন লিপি কি কি সামগ্ৰী পোৱা গৈছে? উত্তৰ লিখিবা হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰামাটিৰ পাত্ৰৰ টুকুৰা আদি পোৱা গৈছে। এতিয়া ইয়াৰে 2 নম্বৰ প্ৰশ্নটোত দিছে চমু টোকা লিখা। ইয়াত কৈছে যে হৰপ্পা সময়ৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে লিখিব লাগে। ইয়াত লিখিবা হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি চিলমোহৰবোৰত খোদিত বহি থকা অৱস্থাত পণ্ডৱে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা হয়। তাৰপিছতে খটো হৈছে ভাষা আৰু লিপি। ইয়াত লিখিবা হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰ পৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল 2010 চনত নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈ প্ৰায় 500 চিত্ৰলিপি উদ্ধাৰ হৈছে। আৰু বাক্যবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিলে আৰু এই লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰামাটিৰ পাত্ৰৰ টুকুৰা আদি পোৱা গৈছে। এতিয়া অনুশীলনী 5ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। ইয়াতো প্ৰথমটো হৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিলে? উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰেই দুমহলীয়া আছিলে। খটো হৈছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিলে। গটো হৈছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? এতিয়া উত্তৰ লিখিবা হৰপ্পা সভ্যতাৰ মোহৰবোৰত বাঘ, হাতী, ষাঁড়গৰু, ভেড়া আদিৰ চিত্ৰ খোদিত আছিলে। তাৰপিছতে ঘটো হৈছে 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? উত্তৰ লিখিবা দয়াৰাম চাহনীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিলে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।